এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যখনৰ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে অসমলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ 6জনীয়া প্ৰতিনিধি দলটোৰ আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। বানৰ পাছত ৰাজ্যৰ বিভিন্ন ঠাই খহনীয়াৰ কবলত। কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি ব্যাপক ৰূপত পৰীক্ষা অব্যাহত। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত। বৰাক উপত্যকাৰ তিনিওখন জিলাতে কাইলৈৰ পৰা 4 ছেপ্টেম্বৰলৈ পুনৰ লকডাউন আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়ক আৰু স্থানীয় ব্যৱসায়ীসকলক উপকৃত কৰিব পৰাকৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ কৃষি উড়ান শীৰ্ষক আঁচনি ৰূপায়ণ। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে অসমলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ 6জনীয়া প্ৰতিনিধিৰ দলটোৱে আজি সন্ধিয়া গুৱাহাটীত ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। দলটোৱে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। উল্লেখযোগ্য যে এই পৰ্যন্ত চলিত বছৰৰ 3টা বানত ৰাজ্যখনত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। অসম চৰকাৰে ইতিমধ্যে বানৰ ফলত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ অন্তৰ্বৰ্তী প্ৰতিবেদন প্ৰেৰণ কৰিছে আৰু ক্ষতিপূৰণৰ বাবে প্ৰায় 2,300 কোটি টকা বিচাৰিছে। বানৰ ফলত পথ, দলং আৰু মথাউৰিকে ধৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে। আনহাতে খহনীয়াৰ ফলত প্ৰভাৱিত হোৱা লোকসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী ক্ষতিপূৰণ আদায় দিয়াৰ বাবে প্ৰয়াস চলাই থকা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে 80,000তকৈ অধিক লোকক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। ইফালে বানৰ সময়ত 1,000 লোকক ৰাখিব পৰাকৈ প্ৰাৰম্ভিক পৰ্যায়ত মাজুলী, বৰপেটা আৰু লখিমপুৰ জিলাত বান আশ্ৰয়গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যখনত বানৰ পাছত বিভিন্ন ঠাইত গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গোৱালপাৰা জিলাৰ ভালেমান ঠাইত ব্ৰহ্মপুত্ৰৰ খহনীয়াত বাসগৃহ আৰু কৃষিভূমিও জাহ গৈছে। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী বলদমাৰী অঞ্চলৰ 4 নম্বৰ বলদমাৰী চৰ নিশ্চিহ্ন হৈ যোৱাৰ ফলত ভালেমান পৰিয়ালৰ কৃষিভূমি আৰু ঘৰ-দুৱাৰ নৈত জাহ গৈছে। খহনীয়াই গোৱালপাৰা চহৰখনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। গোৱালপাৰাৰ 6খন বিদ্যালয়, 4টা মছজিদ আৰু এখন মাদ্ৰাছা ব্ৰহ্মপুত্ৰত জাহ গৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ শুকচৰ আৰু মলাখোৱা পঞ্চায়ত এলেকাৰ সহস্ৰাধিক হেক্টৰ কৃষিভূমিৰ মৰাপাটৰ খেতি এতিয়াও জলমগ্ন হৈ থকাৰ ফলত কৃষকসকল ক্ষতিৰ সন্মুখীন হৈছে। একেদৰে লখিমপুৰ জিলাত বাঢ়নী পানী ক্ৰমাৎ শুকাইছে যদিও জিলাখনৰ নাওবৈচাৰ বানপীড়িতসকল এতিয়াও নিজ ঘৰলৈ উভতি যাব পৰা নাই। বাসগৃহৰ ক্ষতি হোৱাৰ ফলত বহু লোক এতিয়াও ৰাজপথতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। ইফালে বান পৰিস্থিতিৰ উন্নতি হোৱাৰ পাছত ৰাজ্যৰ কেইবাখনো জিলাত মজাখোৱা পোকৰ আক্ৰমণত খেতিপথাৰৰ ফচল বিনষ্ট হোৱাৰ ফলত কৃষকসকল আহুকালৰ সন্মুখীন হৈছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত খাৰিজা বিজনীৰ কৃষিভূমিত এই পোকৰ আক্ৰমণৰ ফলত কৃষকসকলে ফচল হেৰুৱাবলগীয়া হৈছে। কোভিড-19ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি ব্যাপক ৰূপত কোভিড পৰীক্ষা অব্যাহত আছে। ৰাজ্যখনত কোভিড পৰীক্ষাৰ সংখ্যাই ইতিমধ্যে 20 লাখ অতিক্ৰম কৰিছে। ইফালে ৰাজ্যখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক 30 আগষ্টৰ ভিতৰত কোভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ৰেপিড এণ্টিজেন টেষ্ট আৰু RT-PCR ব্যৱস্থাৰ মাধ্যমেৰে পৰীক্ষা অব্যাহত আছে। পৰীক্ষা ব্যৱস্থা তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালভাৱে ৰাজ্যজুৰি কোভিড ৰোগীৰ চিকিৎসাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবেও ভালেমান পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে আজি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত 20খন বিচনাযুক্ত এটা ICU মুকলি কৰে। ইয়াৰ দ্বাৰা জিলাখনৰ কোভিড ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত প্ৰায় 95,000 লোক এই পৰ্যন্ত কোভিডত আক্ৰান্ত হৈছে। ইয়াৰ প্ৰায় 75,000 আৰোগ্য হোৱাৰ বিপৰীতে 19,500ৰো অধিক চিকিৎসাধীন হৈ আছে। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। এটা টুইটযোগে শ্ৰী গগৈয়ে যোৱা কেইটামান দিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে। আমাৰ বাক্সাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ গোলাগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কোভিড পৰীক্ষাৰ বাবে স্বাব সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে। জিলাখনৰ কোকলাবাৰী ৰাজ্যিক চিকিৎসালয়, বেতবাৰী চিকিৎসালয় আৰু গোলাগাঁও কোভিড পৰীক্ষা শিবিৰ মুকলি কৰা হৈছে। ইতিমধ্যে গোলাগাঁৱত 62 গৰাকী, কোকলাবাৰীত 48 গৰাকী আৰু বেতবাৰীত 41 গৰাকী শিক্ষকৰ স্বাব সংগ্ৰহ কৰা হৈছে। নলবাৰী জিলাত কালি কোভিড-19ত আক্ৰান্ত হৈ আইজুদ্দিন আহমেদ নামৰ এজন লোকৰ মৃত্যু হয়। তেওঁ যোৱা মাৰ্চ মাহৰ পৰা বিভিন্ন গাঁও বীজাণুমুক্ত কৰাৰ লগতে কোভিড কেয়াৰ কেন্দ্ৰ নিৰ্মাণ আৰু পৰিচালনাৰ কামতো নিয়োজিত হৈ আছিল। ধুবুৰী জিলাত আজি 77জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা 2,477 হৈছেগৈ।
সম্প্ৰতি ৩৮৬ জন লোক চিকিৎসাধীন হৈ আছে আৰু ২০৯১ জন সুস্থ হৈ উঠিছে। এই ৰোগৰ ফলত জিলাখনত ৮ জন লোকৰ মৃত্যু হৈছে। ইফালে নগাঁও জিলাত আজি ৫৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা ৫,০৪৪ হৈছেগৈ। বৰাক উপত্যকাৰ তিনিওখন জিলাতে কাইলৈৰ পৰা ৪ ছেপ্টেম্বৰলৈ পুনৰ লকডাউন দিয়াৰ বিষয়ে ঘোষণা কৰা হৈছে। জিলাকেইখনৰ উপায়ুক্তসকলে ৯ দিনীয়া এই লকডাউন ঘোষণাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ মুখ্য সচিবেও এই ক্ষেত্ৰত অনুমোদন দিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ বৰাক উপত্যকাৰ জিলাকেইখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান বৰাক উপত্যকাত ৩,৮০০ জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াৰ ভিতৰত কাছাৰত ২,৫০০, হাইলাকান্দিত প্ৰায় ৫০০ আৰু কৰিমগঞ্জত কমেও ৮০০ জন ৰোগী চিকিৎসাধীন হৈ আছে। নতুন ঘোষণা অনুসৰি কাইলৈ পুৱা ৫ বজাৰ পৰা ৪ ছেপ্টেম্বৰৰ নিশা ১২ বজালৈ বৰাক উপত্যকাৰ জিলা তিনিখনত লকডাউন বলবৎ থাকিব। এই সময়ছোৱাত নগৰ অঞ্চলত কেৱল ঔষধৰ দোকান খোলা ৰাখিব পাৰিব। আনহাতে গ্ৰামাঞ্চলত অকলশৰীয়াকৈ থকা দোকান খোলাৰ অনুমতি দিয়া হৈছে। অৱশ্যে দৈনিক তথা সাপ্তাহিক সকলো বজাৰ বন্ধ থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অতি সোনকালে ছিকিমো ৰেল যোগাযোগ ব্যৱস্থাৰ আওতালৈ আহিব। ৰাজ্যখনক ৰেল যোগাযোগ ব্যৱস্থাৰে সামৰি লোৱাৰ উদ্দেশ্যে চিভকৰ পৰা ছিকিমৰ ৰংপুলৈ ৰেলপথ নিৰ্মাণৰ কাম অব্যাহত আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে এই প্ৰকল্পটো ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই প্ৰকল্পৰ অধীনত ৪৪.৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে ৪১.৫৫ কিলোমিটাৰ পশ্চিমবংগৰ আৰু ৩.৪১ কিলোমিটাৰ ছিকিমৰ অন্তৰ্গত। ৮,৯০০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ অধীনত ইতিমধ্যে যোৱা মাহলৈকে ৩৩৫,৫২ টকা ব্যয় কৰা হৈছে। এই ৰেলপথছোৱাত চিভক আৰু ৰংপুৰৰ উপৰি ৰিয়াং, তিষ্টা বজাৰ, মেল্লিত ষ্টেচন থাকিব। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত মাৰ্চৰ পৰা মে' মাহলৈ ৰেলপথছোৱাৰ নিৰ্মাণ কাৰ্য কিছু প্ৰভাৱিত হৈছিল যদিও পুনৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত আগবাঢ়িছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰে এক্ট ইষ্ট নীতিৰ অংশৰূপে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই উদ্দেশ্যৰ সৈতে সংগতি ৰাখি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়েও উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়ক, স্থানীয় ব্যৱসায়ী আৰু কৃষিৰ সৈতে জড়িত ব্যৱসায়সমূহক উপকৃত কৰিব পৰাকৈ কৃষি উড়ান আঁচনি ৰূপায়ণ কৰিছে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীত থকা আঞ্চলিক মুখ্য কাৰ্যালয়ত আজি এখন সংবাদমেলত প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে লকডাউনৰ সময়ছোৱাত সামগ্ৰী পৰিবাহী বিমানসমূহে ক্ষুদ্ৰ ব্যৱসায় গোটসমূহক তেওঁলোকৰ উৎপাদিত সামগ্ৰী দেশৰ অন্য ৰাজ্যলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কৃষি উড়ান আঁচনিৰ অধীনত স্পাইছজেটে মিজোৰামৰ ৰাজধানী আইজলত থকা লেংপুই বিমানবন্দৰলৈ সামগ্ৰী পৰিবাহী বিমানৰ চলাচল আৰম্ভ কৰিছে। এই বিমান কলকাতাৰ পৰা লেংপুই হৈ গুৱাহাটীলৈ চলিব। এই আঁচনিৰ অধীনত পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ আন মহানগৰসমূহকো সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে কৃষি উড়ান আঁচনিয়ে ইতিমধ্যে গুৱাহাটী, ইম্ফল আৰু আগৰতলা বিমানবন্দৰক সামৰি লৈছে। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ ৭৬.৩০% বৃদ্ধি পাইছে। দেশত ইতিমধ্যে ২৪ লাখৰো অধিক কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। যোৱা ২৪ ঘণ্টাত ভাৰতত অভিলেখ সংখ্যক ৬৩,০০০ৰো অধিক কোভিড ৰোগী আৰোগ্য হৈছে। একেদৰে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰো যথেষ্ট অৱনমিত হৈছে। বৰ্তমান এই হাৰ ১.৮৪% হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশত ০.২৯% কোভিড ৰোগী ভেণ্টিলেটৰত থকাৰ বিপৰীতে প্ৰায় ২% লোক ICUত আছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ৬৭,০০০ৰো অধিক লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা ৩২,৩৪,৪৭৫ হৈছেগৈ। ইয়াৰে ৭,০৭,২৬৭ জন চিকিৎসাধীন হৈ আছে। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত ১,০৫৯ জন কোভিড ৰোগীৰ মৃত্যু হোৱাত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণহানি হোৱা লোকৰ সংখ্যা ৫৯,৪৪৯ হৈছেগৈ। BTCৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ কদমতলত আজি ২৫ নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আৰতী বৰদলৈৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত দলৰ কেন্দ্ৰীয় উপসভানেত্ৰী ৰেখাৰাণী দাসবৰুৰ লগতে কেইবাগৰাকীও নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অহা ২৩ ছেপ্টেম্বৰৰ পৰা ১০ দিনীয়া চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছে। অহা ২ অক্টোবৰত এই মহোৎসৱৰ সামৰণি পৰিব। মহোৎসৱৰ আটাইকেইটা দিনতে হিন্দী, ইংৰাজী, তামিল আৰু গুজৰাটী ভাষাত নিৰ্মিত গান্ধীজীৰ জীৱন সম্পৰ্কীয় চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব বুলি চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পাইছে।
কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলাখনৰ বেংকসমূহৰ মাজত সমন্বয় ৰক্ষাৰ বাবে থকা জিলা পৰামৰ্শদাতা সমিতি আৰু জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ এখন বৈঠক আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বেংকসমূহৰ জমাৰ ঋণৰ অনুপাতৰ বিষয়ে আলোচনা হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বেংকসমূহে পালন কৰা ভূমিকাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে যিবোৰ বেংকৰ জমা আৰু ঋণৰ অনুপাত ৰাষ্ট্ৰীয় ৰাজ্যিক অনুপাততকৈ নিম্ন তেনে বেংকসমূহক এই অনুপাত বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ লগতে মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশত চৰকাৰে অগ্ৰাধিকাৰ দিয়ালৈ লক্ষ্য ৰাখি বেংকসমূহে খাদ্য সংসাধন, কৃষি আৰু ইয়াৰ সহযোগী খণ্ডৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিকাশত গুৰুত্ব প্ৰদান কৰি অধিক বিত্তৰ যোগান ধৰা উচিত বুলিও উন্নয়ন আয়ুক্তগৰাকীয়ে মন্তব্য কৰে। সভাত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বেংকসমূহে পালন কৰিবলগীয়া ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়। মেঘালয়ত কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গাৰোপাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যকাল ছমাহলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ৰাজ্যখনৰ জিলা পৰিষদৰ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। পৰিষদৰ নিৰ্বাচন পূৰ্বে অক্টোবৰ মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যখনত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে। ইতিমধ্যে জিলা পৰিষদৰ কেইবাগৰাকীও সদস্যই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰি নিৰ্বাচন স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। আজি নোবেল বিজয়ী মাদাৰ টেৰেছাৰ ১১০ বছৰীয়া জয়ন্তী। ১৯১০ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা মাদাৰ টেৰেছাই ১৯২৯ চনত ভাৰতলৈ আহিছিল আৰু জীৱনৰ বেছিভাগ সময় ভাৰতৰ নিঃস্ব লোকসকলৰ সেৱাত ব্ৰতী হৈছিল। ১৯৯৭ চনত কলকাতাত এইগৰাকী মহীয়সীৰ ৮৭ বছৰ বয়সত মৃত্যু হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA অহা মাহত হ'বলগীয়া JEE মেইনছ আৰু NEET UG পৰীক্ষাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোভিড-19 মহামাৰীৰ ফলত প্ৰয়োজন হৈ পৰা শাৰীৰিক দূৰত্ব ৰক্ষাৰ বিষয়টোৰ বাবে JEE মেইনছ পৰীক্ষাৰ কেন্দ্ৰ পূৰ্বৰ ৫৭০টাৰ পৰা ৬৬০টালৈ আৰু NEET UG পৰীক্ষা কেন্দ্ৰ পূৰ্বৰ ২৫৪৬টাৰ পৰা ৩৮৪৩টালৈ বৃদ্ধি কৰা হৈছে। একেদৰে JEE মেইনছৰ ক্ষেত্ৰত সময়খণ্ড অৰ্থাৎ ছিফ্টৰ সংখ্যা পূৰ্বৰ ৮ৰ পৰা ১২লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰে প্ৰতিটো খণ্ডত পূৰ্বে অৱতীৰ্ণ হোৱা ১,৩২,০০০ পৰীক্ষাৰ্থীৰ ঠাইত এইবাৰ ৮৫,০০০ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষত JEE মেইনছৰ পৰীক্ষাৰ বাবে প্ৰায় ৮,৫০,০০০ আৰু NEET UG পৰীক্ষাৰ বাবে প্ৰায় ১৬ লাখ পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। পৰীক্ষাগৃহৰ ভিতৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো নিশ্চিত কৰাৰ উদ্দেশ্যে JEE মেইনছ পৰীক্ষাত একোখন আসন বাদ দি পৰীক্ষাৰ্থীসকলৰ বাবে আসনৰ ব্যৱস্থা কৰা হ'ব। মেঘালয়ৰ শিক্ষামন্ত্ৰী লাকমেন ৰিম্বই কৈছে যে অলপতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কে বিস্তৃতভাৱে অধ্যয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে এটা কৰ্মবাহিনী গঠন কৰিছে। তেওঁ কয় যে এই কৰ্মবাহিনীয়ে বিষয়টো গভীৰভাৱে অধ্যয়ন কৰাৰ লগতে এই শিক্ষানীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য প্ৰত্যাহ্বানসমূহ পৰ্যবেক্ষণ কৰিব। এই কৰ্মবাহিনীয়ে প্ৰধানকৈ ৩টা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যিক শিক্ষানীতিৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমন্বয় সাধন তথা ৰাজ্যখনৰ সৈতে জড়িত নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰত স্থানীয় গতিশীলতাক অনুধাৱন কৰা আৰু ৰাজ্য চৰকাৰে এই নীতি কাৰ্যকৰী কৰাৰ পাছত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যখনৰ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে অসমলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ ৬জনীয়া প্ৰতিনিধি দলটোৰ আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। বানৰ পাছত ৰাজ্যৰ বিভিন্ন ঠাই খহনীয়াৰ কবলত। কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি ব্যাপক ৰূপত পৰীক্ষা অব্যাহত। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত। বৰাক উপত্যকাৰ তিনিওখন জিলাতে কাইলৈৰ পৰা ৪ ছেপ্টেম্বৰলৈ পুনৰ লকডাউন। আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়ক আৰু স্থানীয় ব্যৱসায়ীসকলক উপকৃত কৰিব পৰাকৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ কৃষি উড়ান শীৰ্ষক আঁচনি ৰূপায়ণ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।